নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। তোমালোকৰ লগত এই ভিডিঅ' মডিউলটোত আমি ডিছকাশ্যন কৰিম ঔদ্যোগিক হওঁ আহা নামৰ পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নখিনিৰ উত্তৰবিলাক। লগতে তোমালোকক আমি প্ৰত্যেকটো উত্তৰ ব্ৰেক কৰি দিম, প্ৰত্যেকটো উত্তৰ তোমালোকক আমি ভাঙি মেলি বুজাই দিম। তেতিয়া তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰশ্ন উত্তৰটো মনত থাকি যাব, কিয়নো তোমালোকে পৰীক্ষাত মুখস্থ কৰি এটেণ্ড কৰিব নোৱাৰা, পৰীক্ষাত তোমালোকে মুখস্থ কৰি লিখিব নোৱাৰা। কিয়নো যদি মুখস্থ কৰি যোৱা পৰীক্ষাত লিখিবৰ কাৰণে তেনেহ'লে তোমালোকে পৰীক্ষাত সেইটো পাহৰি থাকিবা। গতিকে যিমান পাৰা সিমান কনচেপ্টটো ক্লিয়াৰ কৰিবা, তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল এটা ৰিজাল্ট আনিব পাৰিবা। 1 নম্বৰ কুৱেশ্যনটো হৈছে যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? এই শিক্ষকগৰাকীৰ নামটো মনত ৰখাবা, পৰীক্ষাত তোমালোকৰ আহিব পাৰে। এই শিক্ষকগৰাকীৰ নাম আছিল শ্ৰী প্ৰকাশ গোস্বামী। অলৰাইট, নেক্সট কুৱেশ্যন। শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল উদ্যোগী বা এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ। মানে উদ্যোগী নামৰ যিটো শব্দটোক ইংৰাজীত এণ্ট্ৰপ্ৰেনিয়ৰ বুলি কোৱা হয়। বুজি পাইছানে বাৰু? গতিকে এই উদ্যোগী বা এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপৰ বিষয়ে শ্ৰেণী শিক্ষকগৰাকীয়ে সেইদিনাখনি আলোচনা কৰিছিলে। 2 নম্বৰটো মন কৰা। এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? এজন ছাকচেছফুল এণ্ট্ৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে, এজন সফল উদ্যোগী হ'বৰ কাৰণে আমাক কিহৰ দৰকাৰ হ'ব? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হা নমনাৰ মনোবৃত্তিৰ গুণৰ অধিকাৰী আমি হ'ব লাগিব। তাৰমানে যিকোনো এজন ব্যক্তিয়ে যদি বিচাৰে উদ্যোগী হ'বৰ কাৰণে, তেনেহ'লে সেই ব্যক্তিজনৰ মাজত ধৈৰ্য লাগিব, ব্যক্তিজনৰ একাগ্ৰতা থাকিব লাগিব, নিয়মানুৱৰ্তিতা নতুবা সময়ানুৱৰ্তিতা, সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব, সেই ব্যক্তিজনৰ নিজৰ ওপৰতে আত্মবিশ্বাস থাকিব লাগিব আৰু হাৰ নমনা যিটো মনোবৃত্তি, সেই মনোবৃত্তিৰ অধিকাৰী হ'ব লাগিব। মানে নেভাৰ গিভ আপ বুলি কয় ন। এতিয়া মানে উদ্যোগী নতুবা এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ কনচেপ্টটো তেনেকুৱা ধৰণৰ হয় যে আমি যদি নিজকে এজন এণ্ট্ৰপ্ৰেনিয়ৰ নতুবা উদ্যোগী আমি যদি ভৱিষ্যতে হ'ব বিচাৰোঁ, তেনেহ'লে আমি নিজৰ ওপৰত আমি নিজে বিশ্বাস ৰাখিব লাগিব, আমাৰ আত্মবিশ্বাসটো থাকিব লাগিব, হয়নে? আৰু কেইটামান শব্দ দিয়া গৈছিল, শব্দকেইটা পৰীক্ষাৰ বাবে মনত ৰখা বা প্ৰায় প্ৰশ্নটো আহি থাকে। মানে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী মানে এজন এণ্ট্ৰপ্ৰেনিয়ৰ আৰু এজন নিবনুৱা, এই দুজনৰ মাজত এটা তোমাৰ ব্যৱধান দেখা পোৱা যায়, আৰু সেইটো হৈছে এলাহ। মানে যিসকল কৰ্মহীন, যিসকল নিবনুৱা ব্যক্তি, সেই নিবনুৱা ব্যক্তিসকলৰ এলাহ থাকে। যদি কিবা এটা কাম কৰিবলৈ কোৱা হয়, তেনেহ'লে সেই কামটো কৰিবলৈ বেয়া পায়, এলাহ কৰে। কিন্তু যিজন উদ্যোগী নতুবা এণ্ট্ৰপ্ৰেনিয়ৰ, সেই এণ্ট্ৰপ্ৰেনিয়ৰজন কাহানিও এলেহুৱা নহয়। মানে যদি কিবা কাম কৰিবলগীয়া থাকে, তেনেহ'লে সেই কামটো কৰি লয়। এনেকৈ মানে আমি যিধৰণে মানে কাইলৈ কৰিম নেক্সট দিলে ঠেলি থাকোঁ ন, ঠিক তেনেকুৱা ধৰণে উদ্যোগী নতুবা এণ্ট্ৰপ্ৰেনিয়ৰে যে আজি কামটো আজি নকৰোঁ কাইলৈ কৰিম, এইটো মনোবৃত্তিত নাথাকে মানে। তো সেইটো কাৰণে পৰীক্ষাৰ বাবে মনত ৰখাবা যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে তোমাৰ এলাহ। ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে, বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। বুজি পালানে বাৰু প্ৰশ্নটো? অলৰাইট, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কি কথা কোৱা গৈছিলে বাৰু? এইটো পৰীক্ষাত তোমালোকৰ প্ৰায় আহি থাকে, মনত ৰখাবা। কোকা কোলা কোম্পানীৰ যিটো বিজ্ঞাপন, যিটো এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটোত কি বুলি কোৱা গৈছিলে? এই শাৰী তোমালোকৰ কিতাপতে আছে যে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। তো এই বুলি কোকা কোলা কোম্পানীৰ যি বিজ্ঞাপনত কোৱা গৈছিলে। নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ VSA টাইপ কুৱেশ্যনটো হৈছে যে নাৰায়ণ মূৰ্তি কোন, নতুবা ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণে মানে 1 নম্বৰীয়া প্ৰশ্ন দিব পাৰে। গতিকে নাৰায়ণ মূৰ্তি কোন বুলি কোৱাৰ লগে লগে মনত ৰাখিবা, নাৰায়ণ মূৰ্তি হৈছে তোমাৰ ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। ইনফ'চিছ এটা মাল্টিনেশ্যনেল কোম্পানী হয়। এই সম্পৰ্কে তোমালোকৰ লগত আমি উদ্যোগী হৈ অহা লেচনটো তোমালোকক যেতিয়া বুজোৱা গৈছিলে, তো তাত আমি এইখিনি কথা আলোচনা কৰিছিলোঁ, হয়নে? চ' এই ইনফ'চিছ নামৰ যিটো কোম্পানীটোৰ প্ৰতিষ্ঠাপক হৈছে তোমাৰ নাৰায়ণ মূৰ্তি। এতিয়া এইটো প্ৰশ্নত তোমালোকৰ দুটা প্ৰশ্ন অন্তৰ্নিহিত হৈ আছে। এনেকুৱা ধৰণে আহিব পাৰে যে নাৰায়ণ মূৰ্তি কোন, নতুবা ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন। তেতিয়া তোমালোকে কি লিখিবা? ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? নাৰায়ণ মূৰ্তি। কনচেপ্টটো মনত থাকিলে? অলৰাইট, নেক্সট কুৱেশ্যন। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ লিখিবা। ছাৰৰ প্ৰশ্নৰ উত্তৰত বিজিতে এইদৰে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে
নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। তো বিজিতে ছাৰক উদ্যোগীৰ সম্পৰ্কে এই বুলিয়ে কৈছিলে। বুজি পাইছানে বাৰু? তাৰমানে ইয়াত আমি যদি মনত ৰখাব বিচাৰোঁ, আমি এনেকুৱা ধৰণে মনত ৰখাব পাৰোঁ যে যিসকল উদ্যোগী ব্যক্তি নতুবা যিসকল অন্টাৰপ্ৰেনিয়ৰ, সেই অন্টাৰপ্ৰেনিয়ৰসকলে কি কৰে, অন্টাৰপ্ৰেনিয়ৰ নতুবা উদ্যোগীবিলাকে নিজে কিবা এটা বিজনেছ নতুবা কিবা এটা এনেকুৱা বিজনেছ ষ্টাৰ্ট কৰে, সেইটো হয়তো প্ৰডাক্টটো হ'ব পাৰে আৰু সেইটো হয়তো ছাৰ্ভিচো হ'ব পাৰে। গম পাইছেনে? এতিয়া ছাৰ্ভিচ, এতিয়া আমি অনলাইনৰ যোগেদি ল'ৰা ছোৱালীবিলাকক পঢ়াই আছোঁ, হয়নে? এতিয়া আমাৰ এইটো মানে কোনো প্ৰডাক্ট নহয়, আমাৰ এইটো হৈছে ছাৰ্ভিচ। গম পালানে? এতিয়া ময়ো নিজেও এজন অন্টাৰপ্ৰেনিয়ৰে হয়। তো সেইটো কাৰণে তোমালোকক মই অন্টাৰপ্ৰেনিয়ৰশ্বিপৰ বিষয়ে যিমানখিনি তোমালোকক মই এক্সপ্লেনেশ্যন আগৰ ক্লাছটোত দিছোঁ, মই তোমালোকক এইটোৱে কৈছোঁ যে পৰাপক্ষত কাহানিও চাকৰিমুখী নহ'বা। চাকৰিমুখী যদি হোৱা তেনেহ'লে জীৱনটো তোমালোকৰ এটা লিমিটতে মানে এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে সমাপ্ত হৈ যাব। গম পাইছানে? গতিকে সদায় চাকৰি পাবলৈ নহয়, চাকৰি বেলেগক দিম বুলি পঢ়া। আণ্ডাৰষ্টেণ্ড? অ'কে, চ' উদ্যোগীসকল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো সেৱা নতুবা ছাৰ্ভিচ বিক্ৰী কৰি কোনো বস্তু বা সেৱা মানে ছাৰ্ভিচ বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিয়ে। এতিয়া আনকো কৰ্মসংস্থাপন দিয়ে মানে কি? আজি যদি মই কিবা ডাঙৰ কোম্পানী এটা যদি মই এষ্টাব্লিছ কৰোঁ, তেনেহ'লে সেই কোম্পানীটোত কাম কৰিবৰ কাৰণে মানুহৰ দৰকাৰ হ'ব। গম পাইছানে? এতিয়া ৰিলায়েন্স নতুবা টাটা, এই যিবিলাক ডাঙৰ ডাঙৰ আমাৰ ভাৰতবৰ্ষৰ কোম্পানী আছে, সেই কোম্পানীবিলাকত হাজাৰ হাজাৰ লাখ লাখ মানুহে কাম কৰি আছে, হয়নে? চ' সেইটো কাৰণে আমি ইয়াত ক'ব পাৰোঁ যে কি মুকেশ আম্বানী নতুবা ছাৰ ৰতন টাটাও এজন অন্টাৰপ্ৰেনিয়ৰে আছিলে, এজন উদ্যোগীয়ে আছিলে। বাট ৰিচেণ্টলি ছাৰ ৰতন টাটা ঢুকাইছে। বুজি পালানে বাৰু? এতিয়া মুকেশ আম্বানী, গৌতম আদানী, তো এইসকল মানে তোমাৰ অন্টাৰপ্ৰেনিয়ৰৰ ভিতৰত পৰে। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰত লিখিবা যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। তাৰ মানে তুমি যদি ভৱিষ্যতে এজন অন্টাৰপ্ৰেনিয়ৰ হ'ব বিচৰা, তেনেহ'লে তুমি প্ৰতিটো কাম কৰিবৰ কাৰণে তুমি ৰেডি থাকিব লাগিব। গম পাইছানে? তুমি বেলেগলৈ বাট চাই থাকিলে নহ'ব। ইভেন তুমি যদি জোতা চাফা কৰিবলগীয়া হয়, তেনেহ'লে সেইটো কামো কৰিব লাগিব। গম পাইছানে বাৰু? অ'কে, টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে যেতিয়া তেখেত বিফল হৈছিল, তেতিয়া তেখেতে কি বুলি কৈছিল? তেতিয়া তেখেতে কৈছিল যে কি মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। বিফল হৈ টমাছ আলভা এডিছনে এইদৰে মন্তব্য কৰিছিল। মানে টমাছ আলভা এডিছনক আমি কি বুলি জানো? ইলেক্ট্ৰিক বাল্ব ডিস্কভাৰ কৰাৰ বাবে তেখেত গোটেই বিশ্ব প্ৰসিদ্ধ, হয়নে নহয়? এতিয়া পোনপ্ৰথমতে তেখেতে যেতিয়া বাল্ব বনাই আছিলে, তেতিয়া মানে বাৰে প্ৰতি তেখেত ফেইল হৈছিলে। গম পাইছেনে বাৰু? তাৰ পিছতহে তেখেতে ছাকচেছফুল হৈছিলে। মানে কথাটো বুজি পাইছা? চ' পৰীক্ষাত এনেকুৱা ধৰণে প্ৰশ্ন দিব পাৰে যে তেখেতে বাৰে বাৰে যেতিয়া ফেইল হোৱাৰ পিছত তেখেতে কিদৰে মন্তব্য কৰিছিল। তেতিয়া টমাছ আলভা এডিছনে কৈছিল যে কি যে মই বিফল হোৱা নাই, মই ফেইল কৰা নাই, মাত্ৰ বুজি পালোঁ যে কি ইয়াত 10,000 ধৰণে এই কাম নকৰে। মানে বুজি পালা? তো এইবিলাক কথা একচুৱেলি মৰেল এডুকেশ্যনৰ ভিতৰত পৰে। আমি যিমান পাৰোঁ সিমান এইবিলাক কথা যদি আমি আয়ত্ব কৰোঁ, তেনেহ'লে আমাৰ ভৱিষ্যতে আমাৰ জীৱনটোত এনেকুৱা কিছুমান সমস্যা আহিব ন ভৱিষ্যতে, সেই সমস্যাসমূহ আমি মানে ফেচ কৰিব পাৰিম। মানে যিবিলাক মানে সমস্যাৰ বিষয়ে কিতাপত নাথাকে। গম পাইছা? সেইটো কাৰণে যিমান পাৰা সিমান মৰেল এডুকেশ্যনটো ল'বা। চমুকৈ বুজাই লিখা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে কৈছিলে বুজাই লিখা। তো আমি পাঠটোত কি পাইছিলোঁ? পাঠটোত শিক্ষকগৰাকীয়ে কৈছিলে যে কি উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান। এইবুলি শিক্ষকগৰাকীয়ে কিয় কৈছিল বাৰু? এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এজন উদ্যোগী হ'বৰ কাৰণে, এজন অন্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে আমাক লাগিব ধৈৰ্য, আমাক লাগিব একাগ্ৰতা, আমাক লাগিব নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, নিজৰ ওপৰতে আমি আত্মবিশ্বাসী হ'ব লাগিব। আৰু আমি কাহানিও নেভাৰ গিভ আপ নামৰ যিটো মানে হাৰ নমনা যিটো আমাৰ মনোবৃত্তি, সেই মনোবৃত্তিৰ অধিকাৰী আমি হ'ব লাগিব। সিংহ পুৰুষৰ এইবোৰ গুণ বিদ্যমান। যিসকল সিংহ পুৰুষ বুলি কৈছে সেই পুৰুষৰ এই গুণ বিদ্যমান। কিন্তু এলেহুৱা পুৰুষৰ গাত এই গুণবোৰ নাথাকে। তেওঁলোক কথাৰ
ফুলজাৰি মৰাত উস্তাদ যিসকল তোমাৰ মানে ইয়াত সিংহ বুলি কোৱাৰ লগে লগে উদ্যোগীসকলৰ কথা একচুৱেলি বুজাই আছে এলেহুৱা মানুহবিলাকক এতিয়া মন কৰিবাচোন তেখেতলোকে সদায় এটা অজুহাত দেখাই ফুৰে এইটো কাম কেলে নকৰিলোঁ আমুকটো কাৰণেহে মই কামটো নকৰিলোঁ পাই তো এনেকুৱা ধৰণে অজুহাত দেখাই ফুৰে এলেহুৱা লোকসকলে আৰু তেখেতলোকে মাত্ৰ কথাতহে উস্তাদ মানে তেখেতলোক মাত্ৰ সেই কথাৰে মানে এইটো ফিট মৰা বুলি কয় ন আমাৰ থলুৱা অসমীয়াত চব ঠিক কথাতহে তেখেতলোক উস্তাদ হয় তেখেতলোক কিন্তু হাতে কামে বা কাম কাজে তেখেতলোক উস্তাদ নহয় বনৰ ৰজা সিংহই যেনেকৈ নিজে স্বীকাৰ কৰি ভক্ষণ কৰে ঠিক তেনেদৰে সিংহ পুৰুষে কেতিয়াও আনলৈ বাট চাই নাথাকে নিজৰ শক্তি শ্ৰম বুদ্ধি আদি প্ৰয়োগ কৰি উন্নতিৰ শিখৰলৈ ধাৱমান হয় কিন্তু এলেহুৱা পুৰুষে বেলেগৰ উপাৰ্জন ভোগ কৰি জীৱন নিৰ্বাহ কৰা দেখা যায় যিসকলক ইয়াত সিংহ পুৰুষ বুলি কৈছে তেখেতলোকক মেইনলি ইয়াত উদ্যোগীসকলৰ কথাকে বুজাই আছে চ' সেই উদ্যোগীসকলে কাহানিও বেলেগলৈ বাট চাই নাথাকে যে মোৰ এইটো কাম মোক আমুকে কৰি দিব এইটো কাম তামুকে কৰি দিব তেনেকুৱা ধৰণে মানে বেলেগলৈ আশা কৰি নাথাকে নিজৰ কাম নিজেই কৰে গম পাইছেনে বাৰু আৰু নিজৰ যি শক্তি শ্ৰম বুদ্ধি মত্ৰা এইবিলাক প্ৰয়োগ কৰি নিজে জীৱনত দিন বা দিন উন্নতিৰ শিখৰলৈ ধাৱমান হয় কিন্তু এলেহুৱা পুৰুষে সদায় বেলেগৰ ওপৰত খোৱা বুলি কয় ন আমাৰ থলুৱা অসমীয়াত যিসকল এলেহুৱা লোক আছে এলেহুৱা লোকসকলে নিজে কাম একো নকৰে অকল বেলেগৰ উপাৰ্জনত জীৱনটো ভোগ কৰিম বুলি তেখেতলোকে বাট চাই থাকে হয়নে নেক্সট আহিলে সফল উদ্যোগী হ'বলৈ কিয় কঠিন বাৰু উত্তৰত কি বুলি লিখিবা উদ্যোগ আৰম্ভ কৰা সহজ যেন লাগিলেও সফল উদ্যোগী হোৱাৰ পথটো অতি কঠিন হয় আমি এটা উদ্যোগ আমি অতি সহজে আমাৰ ওচৰত যদি পইচা থাকে আমি আৰম্ভ কৰিব পাৰোঁ কিন্তু আমি সফল উদ্যোগী হ'বলৈ মানে আমি বহুত বেছি ত্যাগ কৰিব লাগিব বহুত বেছি কষ্ট কৰিব লাগিব তো সেইটোকে কৈছে যে কি সফল উদ্যোগী হোৱাৰ এজন ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ হোৱাৰ যিটো পথটো অতি কঠিন সফল উদ্যোগী হ'বলৈ কেৱল উচ্চ শিক্ষা বা ডিগ্ৰী নহয় প্ৰয়োজন হয় ধৈৰ্য একাগ্ৰতা আত্মবিশ্বাস সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা আৰু হাৰ নমনা মনোভাৱ আমাক উদ্যোগী হ'বৰ কাৰণে মানে এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে কোনো ধৰণৰ ইউনিভাৰ্চিটি নতুবা কলেজৰ ডিগ্ৰী নালাগে আমাৰ সমাজত তথাকথিত যিবিলাক আছে ন যে আমি গ্ৰেজুৱেশ্যন কৰোঁ লগতে আমি গ্ৰেজুৱেশ্যন কৰাৰ পিছত আমি MA কৰোঁ মাষ্টাৰ্ছ কৰোঁ কিন্তু সেইবিলাক কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিতহে আমি চৰকাৰী চাকৰিৰ কাৰণে আমি এপ্লাই কৰিব পাৰোঁ হয় নে নহয় কিন্তু এটা কথা মনত ৰাখিবা এজন এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে এজন ছাকচেছফুল উদ্যোগী হ'বৰ কাৰণে বিজনেছমেন হ'বৰ কাৰণে আমাক কোনো ধৰণৰ স্কুল কলেজৰ কোনো ধৰণৰ আমাক শিক্ষা নালাগে আমাক কেৱল মাত্ৰ কেইটামান বস্তুৰে দৰকাৰ হ'ব আৰু সেই বস্তুকেইটা হৈছে তোমাৰ একাধিক্ৰমে একাগ্ৰতা আত্মবিশ্বাস নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আৰু আমাৰ হাৰ নমনা মনোভাৱ আমাৰ মাজত থাকিব লাগিব তাৰমানে আমি নেভাৰ গিভ আপ গম পাইছা নিশ্চয় সেইটো এটিটিউডত আমি থাকিব লাগিব সেইটো এটিটিউডৰ অধিকাৰী আমি হ'ব লাগিব কিন্তু প্ৰায় মানুহৰ মাজত এই গুণকেইটা আমি দেখিবলৈ নাপাওঁ হয়নে নহয় সকলো মানুহৰ জানো নিজৰ ওপৰতে আত্মবিশ্বাস আছে নাই বহু মানুহে নিজকে চিনিয়ে নাপায় নিজৰ ওপৰত আত্মবিশ্বাসে নাথাকে আৰু বহু মানুহে তোমাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব নাজানে ডিচিপ্লিন নহয় যিকোনো এটা কামৰ প্ৰতি একাগ্ৰ নহয় এই যিবিলাক তোমাৰ গুণ এই গুণবিলাক বহু কম মানুহৰ মাজতহে আমি দেখিবলৈ পাওঁ উদ্যোগীৰ পথত বহু বাধা বিপত্তি বিফলতা আৰু সংগ্ৰামৰ সন্মুখীন হ'ব লগা হয় আৰু এইবোৰৰ সৈতে সাহসিকতাৰে মোকাবিলা কৰিব পৰা ব্যক্তিহে সফল উদ্যোগী হিচাপে পৰিগণিত হ'ব পাৰে মানে উদ্যোগী হ'বৰ কাৰণে আমি ইয়াত যিকেইটাৰ কথা উল্লেখ কৰিছে যিকেইটা শব্দ উল্লেখ কৰিছে এইকেইটাৰ এক্সপ্লেনেশ্যনটো মই তোমালোকক দিলোঁ অলৰেডি তো এই গুণকেইটা মানে এজন ব্যক্তিৰ ওচৰত থাকিব লাগিব মানে আমাক এজন উদ্যোগী নতুবা এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে কোনো ধৰণৰ স্কুল কলেজৰ ডিগ্ৰীৰ দৰকাৰ নাই গম পালা এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা যে আমি এজন উদ্যোগী হ'বলৈ যদি আমি বিচাৰোঁ সেইটো তোমাৰ চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি শিক্ষকগৰাকীয়ে উল্লেখ কৰিছে কিন্তু কিয় কৰিছে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কোৱাৰ অৰ্থ হ'ল যে এই পথত মানে উদ্যোগীৰ পথত সফল হ'বলৈ নিজে চেষ্টা কৰা উচিত বিফল হ'লেও হতাশ নোহোৱাটো অতি প্ৰয়োজনীয় মানে যিটো তোমাৰ উদ্যোগী হ'বলৈ আমি যিটো পথেৰে যাব লাগে সেই পথত আমি বিভিন্ন ধৰণৰ বাধা পাম
গম পাইছেনে কিন্তু আমি সেই বাধাবিলাক পালেও সেই অসুবিধাবিলাক পালেও আমি সেইবিলাক সমাধান কৰি সেই সমস্যাবিলাক সমাধান কৰি আমি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব আমি আমি যদি হতাশ হৈ যাওঁ তেনেহ'লে আমি কেতিয়াও এজন সফল এণ্টাৰপ্ৰেনিয়ৰ নতুবা এজন সফল উদ্যোগী হ'বগৈ নোৱাৰোঁ যিদৰে কোনোবাই প্ৰথম দিনা চাইকেল চলাব নোৱাৰে হয়নে তেনেদৰে কোনো ব্যক্তিয়ে প্ৰথমে উদ্যোগ আৰম্ভ কৰিয়েই সফলতা নাপায় তাৰমানে তুমি যেতিয়া চাইকেল চলাবলৈ শিকিছিলা তুমি জানো প্ৰথম দিনাখনিয়ে তুমি জানো চাইকেলখন একেবাৰে A to Z জানিছিলা চলাবলৈ নিশ্চয় জনা নাছিলা হয়তো তুমি চাইকেলখন চলাবলৈ শিকাৰ দিনা পৰিছিলাও চাগে পৰি পিনে ভৰিত আঁঠুত দুখো পাইছিলা চাগে তো সেইটো কথাকে কৈছে যে যি ধৰণে এখন চাইকেল আমি একেদিনাই চলাবলৈ শিকিব নোৱাৰোঁ ঠিক তেনেকুৱা ধৰণে আমি উদ্যোগটো আৰম্ভ কৰিয়েই আমি সফল হ'ব নোৱাৰোঁ তাত গম পাইছেনে বাৰু আমি তাৰ কাৰণে ধৈৰ্য ধৰিব লাগিব আমি সফলতা নাপালেও আৰু সফলতা বুলি কোৱা বস্তুটো টাইম লাগে গম পাইছেনে বাৰু একে এটা ৰাতিতেই সফলতাটো আমি নোপোৱা সেইটো কাৰণে তুমি ৱেইট কৰিব লাগিব আৰু তুমি ডিমটিভেট হৈ গ'লেও নহ'ব চ' সেইখিনি কথাকে ইয়াতে বুজাইছে মানে চাইকেল চলাবলৈ শিকোঁতে বহু মানুহ চাইকেলৰ পৰা পৰে কিন্তু একেৰাহে লাগি থাকিলে শেষত শিকি যায় তেনেদৰে উদ্যোগতো প্ৰথমে বহু লোক বিফল হয় কিন্তু যি ব্যক্তিয়ে ধৈৰ্য ধৰি চেষ্টা অব্যাহত ৰাখে তেওঁ শেষত সফল উদ্যোগী হ'ব পাৰে আৰু সেয়ে শিক্ষকগৰাকীয়ে ইয়াক একক প্ৰচেষ্টাৰ কাম বুলি কৈছে কাৰণ সফলতাৰ চাবিকাঠি হ'ল নিজৰ আত্মবিশ্বাস অধ্যৱসায় আৰু অবিৰত চেষ্টা তাৰমানে যি ধৰণে আমি লাহে লাহে তুমি নিজকে মন কৰা যিদিনাখনি চাইকেল চলাবলৈ শিকিছিলা সেইদিনাখনি তুমি জানো পাৰিছিলা নিশ্চয় পৰা নাছিলা একেদিনাই তো তাৰ কাৰণে তুমি প্ৰতিদিনে অভ্যাস কৰিছিলা অলপ আৰু পৰৱৰ্তী পৰ্যায়ত তোমালোকে শিকিও গ'লা চলাবলৈ চাইকেলখন কেনেকৈ চলাব লাগে ঠিক তেনেকুৱা ধৰণে উদ্যোগীৰ যিটো জীৱন চক্ৰ সেইটো এনেকুৱা ধৰণৰে হয় যে আমি যদি একেৰাহে যদি আমি নিজৰ কামটোত লাগি থাকোঁ আমি একেৰাহে যদি আমি যিটো কাম আমি কৰি আছোঁ যিটো সপোন লৈ যিটো কাম কৰি আছোঁ সেইটোত যদি আমি একেৰাহে অবিৰত প্ৰচেষ্টাৰে যদি আমি সেইটো কাম অব্যাহত ৰাখোঁ তেনেহ'লে নিশ্চয় এদিন নহয় এদিন 100% চিয়'ৰ মানে এদিন নহয় এদিন তুমি সফল হ'বাই কিন্তু তুমি ডিমটিভেট হৈ গ'লে নহ'ব আৰু তুমি যদি গিভ আপ কৰি দিয়া যে আৰু নকৰোঁ আৰু মই আৰু কৰিবগৈ নোৱাৰোঁ এই যদি হাৰ মানি লোৱা তেনেহ'লেও তুমি কিন্তু এজন সফল উদ্যোগী হ'ব নোৱাৰিবা অল ৰাইট উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা বিজিতৰ মতে আমি কিতাপৰ প্ৰেক্ষাপটত আমি এইটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব যে বিজিতৰ মতে উদ্যোগী সেইসকল ব্যক্তিক কোৱা হয় যিজনে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰাৰ লগতে আন লোককো কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ সক্ষম হয় তো এইটো কথা অলৰেডি মই তোমালোকক বুজাই আহিছোঁ বিজিতৰ এই যিষাৰি তাৰ মন্তব্য এইষাৰিৰ বিষয়ে মই বুজাই আহিছোঁ অলৰেডি তোমালোকক আনহাতে শিক্ষকগৰাকীয়ে উদ্যোগীৰ ব্যাখ্যা অলপ বিস্তৃতভাৱে দিছে আমাৰ কিতাপত উল্লেখ থকা মতে বিজিতেও তাৰ এটা তোমাৰ মানে সি এটা সংজ্ঞা দিছে লগতে শিক্ষকগৰাকীয়ে তোমাৰ তাৰ যিটো সংজ্ঞাটোৰ লগত সংগতি ৰাখি অলপমান বিস্তৃতভাৱে উদ্যোগীৰ যিটো কনচেপ্টটো অলপ বৰ্ণনা কৰিছে তেওঁলোকৰ মতে যিজনে নিজৰ ইচ্ছামতে উদ্ভাৱনী শক্তি আৰু কৰ্মৰ মাজেৰে নিজকে প্ৰতিষ্ঠা কৰে তেওঁৱেই এজন উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ সেই হিচাপে জুবিন বা পাপনৰ দৰে শিল্পী এখন ৰেষ্টুৰেণ্টৰ কথা কৈছে এখন ৰেষ্টুৰেণ্ট বা ধাবাৰ মালিক এখন গেলামাল দোকানৰ মালিক বা বিউটি পাৰ্লাৰৰ মালিক সকলোকে উদ্যোগী হিচাপে গণ্য কৰা হয় সঁচাকৈ উদ্যোগী শব্দটো কেৱল ব্যৱসায়ৰ মাজতে সীমাবদ্ধ নহয় যিকোনো ক্ষেত্ৰত নতুন চিন্তাধাৰা সাহস আৰু আত্মনিৰ্ভৰশীলতাৰে আগবঢ়া ব্যক্তিক উদ্যোগী বুলি কোৱা হয় মানে যি ব্যক্তিয়ে কিবা কোনোবা এটা বিজনেছ নতুবা উদ্যোগ আৰম্ভ কৰি পিনে কোম্পানী আৰম্ভ কৰি পিনে তাৰ পৰা বস্তু নতুবা কিবা ছাৰ্ভিচ বিক্ৰী কৰে তেনেহ'লে সেই ছাৰ্ভিচ বিক্ৰী কৰাৰ লগতে নিজে জীৱন নিৰ্বাহ কৰিছে লগতে আনকো যদি কৰ্মসংস্থাপন দিয়ে তেনেহ'লে সেইজনেই হৈছে উদ্যোগী আৰু ইয়াত যদি আমি এইটো বৰ্ণনা কৰিব যাওঁ তেনেহ'লে জুবিন গাৰ্গৰ দৰে এজন শিল্পী হওক লাগে নতুবা এখন ডাঙৰ ৰেষ্টুৰেণ্টৰ মালিক নতুবা এখন ডাঙৰ গেলামাল দোকানৰ মালিক এখন বিউটি পাৰ্লাৰৰ মালিকো এজন উদ্যোগীয়ে হয় বুজি পালা